নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ৰাস মহোৎসৱ। ৰাজ্যৰ আকাশ বতাহ সমান্তৰালকৈ প্ৰেমৰ অমিয়া ৰসেৰে জীপাল হৈ উঠিব শৰতৰ সন্ধিয়া। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত কোঁৱৰপুৰ অঞ্চলতো ৰাস মহোৎসৱৰ বাবে জোৰদাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। বৃহত্তৰ কোঁৱৰপুৰবাসী ৰাজ্যৰ সহযোগিতাত কোঁৱৰপুৰ ৰাস আৰু শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত ৫৭তম ৰাস মহোৎসৱ আয়োজনৰ যোজনা কৰা হৈছে। ঐতিহ্যমণ্ডিত বৃহত্তৰ কোঁৱৰপুৰ অঞ্চলৰ অন্যতম ধৰ্মীয় তথা আধ্যাত্মিক স্থলী শ্ৰী শ্ৰী ৰাস মণ্ডপ। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোঁৱৰপুৰবাসী ৰাজ্যৰ ঐক্য সম্প্ৰীতি আৰু সমতাৰ কঠীয়াতলী হিচাপে অঞ্চলটোত শ্ৰী শ্ৰী ৰাস মণ্ডপে গ্ৰহণ কৰি আহিছে বিশেষ ভূমিকা। প্ৰতিষ্ঠা কালৰে পৰা শ্ৰী শ্ৰী ৰাস মণ্ডপত আধ্যাত্মিক চৰ্চাৰ সমান্তৰালকৈ শংকৰী সংস্কৃতিৰ চৰ্চা তথা সাধনাৰে জাতীয় জীৱন সমৃদ্ধ কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপন কৰি আহিছে। অঞ্চলবাসীৰ সহযোগত এই আধ্যাত্মিক স্থলীৰ পৰম্পৰাগতভাৱে আয়োজন কৰি অহা হৈছে ৰাস মহোৎসৱ ভাগি। সমগ্ৰ ৰাজ্যৰ ভিতৰতে অন্যতম পুৰণি ৰাস অনুষ্ঠান হিচাপে স্বীকৃত কোঁৱৰপুৰৰ শ্ৰী শ্ৰী ৰাস মণ্ডপত প্ৰতিবৰ্ষৰ দৰে পৰম্পৰা অব্যাহত ৰাখি এইবাৰো কাইলৈৰ পৰা ৰাস মহোৎসৱ ভাগি আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছে। এইবাৰ ৫৭ সংখ্যক বাৰৰ বাবে শ্ৰী শ্ৰী ৰাস মণ্ডপত ৪ দিনীয়াকৈ অৰ্থাৎ ১৫, ১৬, ১৭ আৰু ১৮ নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। নৱৰসৰ সুৰতুৰি শৈল্পিক নিপুণতাৰে শৰতৰ পূৰ্ণিমা ৰাতি বিনন্দে কৰি তোলাৰ চেষ্টাত ব্ৰতী হৈছে অঞ্চলটোৰ ১.৫ শতাধিক থলুৱা কলা কৌশলী। আধ্যাত্মিকতাৰ জাকজমকতাত উটি নোযোৱাকৈ শিপা খামুচি ধৰা এই সংস্কৃতি চৰ্চাক আগুৱাই নিয়াত ব্যস্ত কোঁৱৰপুৰবাসী ৰাইজ। এই মহিমামণ্ডিত অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকৰ প্ৰয়োজন। আপোনালোকৰ সহায় সহযোগিতা উপস্থিত একান্তই কামনা কৰা হৈছে। মহানন্দ উপভোগ কৰিছ। ভগ্নীৰ গৰ্ভজাত হংসনে সংহাৰ কৰিব তোক অমূল্যাক্ৰমে। অনুকংখ মৰণৰ দুৰান্ত সমো চাপি আহে তাৰে 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 অপূৰ্ব উৎসৱে